মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ লেচন নম্বৰ 6 দ্য জয় অফ লিভিং পাৰ্টটো পঢ়িম দেই। দ্য জয় অফ লিভিং মানে কি বাৰু? জীয়াই থকাৰ আনন্দ, নহয়নে? এতিয়া চাবা, প্ৰথমতে মই পাঠটো তোমালোকক ইংলিছতে ৰিডিং কৰি দিম। তোমালোকে মন দি শুনিবা দেই, কাৰণ শব্দবিলাক তোমালোকে নিজে পঢ়িব পাৰিব লাগিব, হয়নে? তাৰপিছত মই পাঠটো অসমীয়াত ধুনীয়াকৈ বুজাই দিম। প্লিজ লিসেন টু মি কেয়াৰফুলি। দ্য জয় অফ লিভিং। We all love games and sports. We watch them in the field, in the tracks, and in the television sports programs. These are some of the expressions that you may have heard. A. With the last bit of strength smettering to the finish line. B. Throw the ring to her. C. She hit the ball over the net. ইয়াত তোমালোকে দেখিছা নহয়, কেইটামান খেলৰ বিষয়ে লিখিছে, হয়নে? ফটো দিছে। প্ৰথমতে কি কৈছে? আমি সকলোৱে খেল খেলি ভাল পাওঁ, হয়নে? খেল ভাল পাওঁ। আমি এইবিলাক ক'ত চাব পাৰোঁ? খেলবিলাক ফিল্ডত গৈ চাব পাৰোঁ, ট্ৰেকত গৈ চাব পাৰোঁ, নাইবা টিভিত চাব পাৰোঁ, হয়নে? প্ৰথম খেলটো কি আছে? দৌৰিছে, হয়নে? দৌৰ খেল। কি কৈছে? এই লাইনটো কি কৈছে? With the last bit of strength Smita ran to the finish line. কি হৈছে? স্মিতাই দেহৰ শেষৰ শক্তিকণ প্ৰয়োগ কৰি দৌৰিছে, ফিনিছ লাইনলৈ দৌৰিছে, হয়নে? জিকিবৰ বাবে, নহয় জানো? ফিনিছ লাইনটো দেখিছেনে? এই শেষত যে সেইটো চিন এটা আছে ৰাস্তাটোত, দেখিছা নহয়? এই লাইনটো ফিনিছ লাইন, হয়নে? এতিয়া চোৱা, দ্বিতীয় ছবিখনত কি কৰিছে? ৰিং খেলিছে তেওঁলোকে, হয়নে? এজনী ছোৱালী আছে আৰু এটা ল'ৰা আছে। এতিয়া তেওঁলোকৰ দলত আৰু কেইজনমান আছে খেলুৱৈ। তেওঁলোকে চিঞৰিছে যে থ্ৰ' দ্য ৰিং টু হাৰ। ল'ৰাটোক কৈছে যে ৰিংটো তাইলৈ দলিয়াই দিয়া। নেক্সট খেলখন চোৱা, টেনিছ খেলিছে। ছোৱালীজনীয়ে কি খেলিছে? টেনিছ খেলিছে। আৰু কমেণ্টৰীত কি কৈছে? She hit the ball over the net. তাই বলটো নেটৰ ওপৰেৰে মাৰি পঠিয়াইছে। এতিয়া চোৱা, ইয়াত তোমালোকক এটা বেলেগ ষ্টৰী দিছে। জীয়াই থকাৰ আনন্দ আমি কেনেকৈ লাভ কৰিব পাৰোঁ, সেইটো এটা গল্পৰ জৰিয়তে আমাক ক'ব বিচাৰিছে, হয়নে? মই প্ৰথমতে পঢ়ি দিছোঁ, তোমালোকে শুনিবা দেই। Read the following story about a boy named তৰুণ। এইটো তৰুণ নামৰ ল'ৰা এজনৰ গল্প, কাহিনী। তৰুণ slowly took off his football boots. তৰুণে লাহেকে তাৰ ফুটবল বুটযোৰ খুলি ল'লে। He was thinking of the next day's maths. সি পিছদিনাৰ খেলখনৰ কথা ভাবি আছিল। The inter-school matches were going on. কি হৈছে? স্কুলবিলাকৰ ভিতৰত খেলবিলাক আৰম্ভ হৈছে, হয়নে? বিভিন্ন স্কুলৰ মাজত খেলবিলাক আৰম্ভ হৈছে ওচৰতে থকা। তৰুণ's team had practiced well. তৰুণৰ দলটোৱে ভালদৰে প্ৰেক্টিছ কৰিছিল, অভ্যাস কৰিছিল দেই। প্ৰেক্টিছ মানে অভ্যাস। He was going to make sure he played well. সি যে ভাল খেলিছে সেইটো সি নিশ্চিত হ'ব বিচাৰিছিল। He would be playing for Team A against Team B of the neighboring school. সি Team Aৰ হৈ খেলিব, যিটো দলে কাষৰ স্কুলখনৰ Team Bৰ বিপৰীতে খেলিব। He thought
Tomorrow's match will be the most important one for Team A. সি ভাবিছিল যে অহাকালিৰ খেলখন টিম এৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। On the following day at 3 p.m., Tarun and his team went to the football ground. কি হ'ল পিছদিনাখন 3টা বজাত আবেলি 3টা বজাত তৰুণ আৰু তেওঁৰ দলটো ফুটবল খেলপথাৰত গ'ল হয়নে? Team B was already there. Team B টোৰ আগৰে পৰাই তাত আছিল। Their player looked confident. সিহঁতৰ খেলুৱৈবিলাকক আত্মবিশ্বাসী দেখা গৈছিল হয়নে? The players of the two teams shook hands. দুইটা দলৰ খেলুৱৈসকলে হাত মিলালে। The referee tossed a 1 rupee coin and Team B won the toss. ৰেফাৰীজনে 1 টকীয়া কইন এটা ঘূৰাই দিলে আৰু টিম বিয়ে টছত জিকিলে হয়নে? এইটো চোৱা কইনটো ঘূৰাই দিছে ৰেফাৰীজনে আৰু টছত কোন জিকিলে? টিম বিয়ে জিকিলে হয়নে? এতিয়া কোনে প্ৰথমতে বল মাৰিব? টিম বিয়ে হয়নে? চাবা এতিয়া তাৰ পিছৰ লাইনটো With the kick off by Team B, the match started. Team B দ্বাৰা খেলখন আৰম্ভ হৈ গ'ল। It was tougher than what Tarun had imagined. এইটো তৰুণে ভবাতকৈ বহুত বেছি কঠিন হৈছিল। Team B knew that Tarun was the best player of Team A. Team B এ জানিছিল যে তৰুণ হ'ল Team A ৰ আটাইতকৈ ভাল খেলুৱৈ। The players of Team B targeted him from the beginning. Team B ৰ খেলুৱৈসকলে তৰুণক আৰম্ভণিৰ পৰাই লক্ষ্যত ৰাখিছিল। They were always around him and stopped him from kicking the ball by force. সিহঁতে সদায় তৰুণৰ চাৰিওফালে আছিল আৰু তৰুণক বলটো মাৰিবলৈ বলপূৰ্বকভাৱে বাধা দিছিল। He was pushed to the ground several times. তৰুণক কি কৈছিল? তাক কেইবাবাৰো ফিল্ডলৈ গ্ৰাউণ্ডত মাটিত পেলাই দিছিল, ঠেলি পঠিয়াইছিল হয়নে? ঠেলি মাটিত পেলাই দিছিল। Just wait a second. I'll turn the page over. Please wait for a minute. Just wait a minute. Yes, it is coming. এতিয়া চোৱা পিছৰ পেজটোত চোৱা কি আছে? খেলখনৰ এটা ছবি দিছে হয়নে চলি থকাৰ? তাৰ পিছৰ লাইনটো মই পঢ়ি দিছোঁ শুনিবা দেই। The game was getting rough. খেলখন আগতকৈ বেছি টান হৈ গ'ল হয়নে? বেয়াৰ ফালে গৈ আছে তাৰমানে। In the second half, the referee had a tough time controlling Team B. কি হ'ল? ছেকেণ্ড হাফত মানে আধা কৈছে খেলখনৰ আৰু আধা আছে। ছেকেণ্ড হাফত কি হ'ল? ৰেফাৰীৰ কাৰণেও এইটো টিম বিক কণ্ট্ৰল কৰাটো নিয়ন্ত্ৰণলৈ অনাটো বহুত কঠিন হৈ পৰিছিল। তৰুণে ভাবিছিল I must act first to score a goal. তৰুণে ভাবিছিল যে মই অতি সোনকালে এটা গোল কৰিব লাগিব। Time is running out. সময় পাৰ হৈ গৈ আছে। If this continues, we shall lose the match. আৰু এইটো যদি হৈ থাকে আমি খেলখনত হাৰি যাম। He ran very fast and reached the ball. সি বহুত স্পীডত বহুত বেগাই দৌৰিলে আৰু বলটো পালে। The field was clear now. এতিয়া খেলপথাৰখন কি আছিল? খালী হৈ পৰিছিল, মানে তৰুণৰ আগত কোনো নাছিলে বল বাধা দিবলৈ। It was going to be a sure shot.
আৰু এইটো এটা নিশ্চিত গ'ল হ'ব গৈ আছিল। But suddenly Tarun stopped. কিন্তু হঠাতে তৰুণে ৰখি দিলে। He didn't kick the ball. সি বলটো মাৰি নপঠিয়ালে। কিয় নপঠিয়াইছিল? Both the teams were surprised. দুইটা টিমেই আচৰিত হৈ গ'ল। Tarun saw that the referee had not noticed the goalkeeper of Team B lying injured near the goalpost. তৰুণে দেখিছিল যে ৰেফাৰীজনে টিম বিৰ গ'লকিপাৰজন যে যিটোৱে মানে গ'ল পষ্টত থাকে সেই খেলুৱৈজন যে আঘাতপ্ৰাপ্ত হৈ পৰি আছে গ'ল পষ্টৰ কাষত সেইটো ৰেফাৰীজনে দেখা নাছিল। তৰুণ signaled to the referee. তৰুণে ৰেফাৰীজনক ইংগিত দিছিল। The referee blew the whistle and stopped the game. ৰেফাৰীয়ে হুইচেলটো বজাই দিলে আৰু গেমখন বন্ধ কৰি দিলে। তৰুণ's team members were angry. তৰুণৰ দলৰ সদস্যবিলাকৰ খুব খং উঠিছিল। Why didn't Tarun kick the ball? তৰুণে কিয় বলটো মাৰি নপঠিয়াইছিল? It was going to be a sure goal. এইটো নিশ্চিতভাৱে এটা গ'ল হ'লে হয়। But the referee told the boys. কিন্তু ৰেফাৰীজনে ল'ৰাকেইজনক কৈছিল What Tarun did was quite right. তৰুণে যি কৰিছিলে একদম সঠিক কৰিছিলে। Tarun's action seemed to touch the heart of Team B. তৰুণৰ এই কাৰ্যটোৱে টিম বিৰ হৃদয় চুই গ'ল। In the remaining matches, the player of Team B were very polite to him. আৰু বাকী থকা খেলকেইখনত টিম বিৰ সদস্যসকলে তৰুণৰ লগত বহুত নম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিছিল। Everyone realized that football is not only about scoring goals. সকলোৱে বুজি পাইছিল যে ফুটবল অকল গোল কৰাৰ কাৰণেই খেল নহয়। There is much more to it that provides the joy of living. ই আমাক ইয়াতকৈ বহুত বেছি দিয়ে যিটোৱে আমাক জীয়াই থকাৰ আনন্দ দিয়ে। হয়নে? এতিয়া বুজি পালানে? The joy of living মানে কি হ'ল? জীয়াই থকাৰ আনন্দ। আমি খেলততো চব খেলতে সকলো খেলতে হৰা জিকা থাকেই। গতিকে আমি এইটো লৈ বেছি বেয়া হ'ব নালাগে হয়নে? কাকো হিংসা কৰিব নালাগে। কাৰণ তেতিয়াহে আমি জীয়াই থকাৰ আনন্দটো পাম নহয় জানো? ইয়াত সেইটোৱে দিছে তৰুণ নামৰ ল'ৰাটো কি কৰিছিলে প্ৰথমতে টিম বিৰ খেলুৱৈসকলে বহুত বেয়া ব্যৱহাৰ কৰিছিলে হয়নে? কিন্তু যেতিয়া তৰুণে গোল কৰিব পায়ো নকৰিলে কাৰণ সি ফুল কৰিব বিচৰা নাছিল। ৰেফাৰীজনে টিম বিৰ গ'লকিপাৰজন যে পৰি আছিল দেখা নাছিল আৰু সেইটো তৰুণে ৰেফাৰীজনক ইংগিত দিছিল হয়নে? আৰু সি গোল কৰিব পায়ো নকৰিলে আৰু তাৰ ফলত কি হ'ল? টিম বিৰ মেম্বাৰসকলে সদস্যসকলে কি কৰিলে? তাৰ পৰৱৰ্তী খেলসমূহত তৰুণৰ লগত বহুত ভাল বিহেভ কৰিলে হয়নে? ব্যৱহাৰ কৰিলে বহুত ভাল ব্যৱহাৰ কৰিছিল। গতিকে আমি এইটোৰ পৰা কি শিকিব পাৰোঁ? জীয়াই থকাৰ আনন্দ। Thank you for today.